নমস্কাৰ আজি মই আকৌ এটা ভিডিও এটা লৈ আহিছোঁ আজি একচুয়ালি মই কোনো এডুকেশনাল ভিডিও নাই দিয়া মই আজি মই অকমান কিবা ইনফৰমেশন দিম বুলি ভিডিওটোত আহিছোঁ একচুয়ালি যোৱা এপ্ৰিলৰ 21 তাৰিখে আমাৰ কম্পিটিটিভ এক্সামটো খুব ধুনিয়াকৈ হৈ গ'ল কম্পিটিটিভ এক্সামটো আমি ভাবা ধৰণে ধুনিয়াকৈ গোটেইখিনি বস্তু হৈছে গ্ৰুপ এ বি সি খুব ধুনিয়াকৈ পৰীক্ষাবিলাক হৈ গৈছে গতিকে আজি মই সেই পৰীক্ষাৰ বিষয়টো অলপ কথা কম আৰু তাৰ উপৰি অন্য মই দুটামান কথা কোৱাৰ কাৰণে আজি মই ভিডিওটোত আহিছোঁ অনুগ্ৰহ কৰি আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব কাৰণ ইয়াতে বহুত কিছুমান ইম্পৰ্টেন্ট বস্তু মই কৈছোঁ ইম্পৰ্টেন্ট বস্তু মই কম কিছুমান আপোনালোকক গতিকে সেই বস্তুখিনি আপোনালোকে ভালদৰে শুনিলে অলপ হে বুজি পাব বস্তুখিনি মই কিহৰ কাৰণে ভিডিওটোত আহিছোঁ আজি এতিয়া প্ৰথম কথাটো হ'ল এক্সামটো বাৰু ধুনিয়াকৈ হৈ গ'ল এক্সামটোৰ উপৰিও মই আজি যোৱা দুদিনমান ধৰি গ্ৰুপত মই আমাৰ কিছুমান নতুন কোৰ্সৰ ওপৰত মই মানে এনে কিছুমান লিফলেট কিছুমান দি আছিলোঁ মানে ইনফৰমেশন কিছুমান যেনেকৈ আমাৰ এতিয়া এবাকাছৰ নতুন মানে এডমিশন চলি আছে আমাৰ এটো অনলাইনো অফলাইনো মানে আগতে আমাৰ এতিয়াটো আমাৰ আগতে অফলাইনে আছিল বাট এতিয়া আমি এবাৰৰ পৰা অনলাইনো কৰিছোঁ কিছুমান বহুত দূৰৰ ল'ৰা ছোৱালী আছে যোনে অনলাইন মানে এবাকাছবোৰ শিকিব ইচ্ছা কৰে কিন্তু হয়তো তেওঁলোকৰ তেনেকুৱা ধৰণৰ মানে ওচৰত তেনেকুৱা চেণ্টাৰ নাই বা লৈ যোৱা অসুবিধা বা আজিকালি ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট ধৰণৰ ক্লাছো থাকে স্কুলৰো প্ৰেছাৰ থাকে কৰিবও বিচাৰে কিন্তু সময়ৰ অসুবিধাৰ কাৰণে কৰিব নোৱাৰে গতিকে তেওঁলোকৰ কাৰণে আমি অনলাইনৰ ব্যৱস্থাটো আমি কৰিছোঁ এবাৰৰ পৰা অনলাইন টু সানডে স্যাটাৰডে দুদিন অনলাইন হ'ব ইভিনিং টাইমত এটো তেওঁলোকৰ প্ৰিফাৰেবল টাইমত হ'ব আমি দুই তিনটা স্লট দি দিম সেই স্লটত তেওঁলোকে যোনটো স্লটত বিচাৰে হেতু তেওঁলোকে এবাকাছটো ল'ব পাৰে আৰু এবাকাছটোৰ ক্ষেত্ৰত হৈছে কি এবাকাছটো হৈছে 5 বছৰৰ পৰা মোটামুটি 10-11 বছৰলৈকে মানে ক্লাস 5 মানলৈকে এবাকাছটোৰ কাৰণে আমি এটো ব্যৱস্থাটো কৰিছোঁ এবাকাছটো ল'ব পাৰে এবাকাছটো ল'লে অকল যে মানে এবাকাছটো ল'লে এটাই বস্তু হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে ইকাৰণে প্ৰিফাৰেবল কাৰণ সৰু ল'ৰা ছোৱালীখিনিৰ প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজনস এইখিনিৰ বস্তুৰ ওপৰত তেওঁলোকৰ মানে কনসেপ্টটো ক্লিয়াৰ হয় আৰু তাৰ উপৰি তেওঁলোকৰ ব্ৰেইনটো খুব বেলেগ ধৰণে তেওঁলোকৰ এক্টিভ হয় মানে তেওঁলোকৰ এটো আমি যেনেকৈ আমি এক্সাৰসাইজ কৰোঁ বডিৰ কাৰণে তেনেকৈ ব্ৰেইনৰ কাৰণেও এক্সাৰসাইজ লাগে হেতু এবাকাছ গতিকে এবাকাছটো খুব মানে প্ৰয়োজনীয় ল'ৰা ছোৱালীখিনিৰ কাৰণে কিন্তু ক্লাস 5 ৰ ওপৰৰ যোনখিনি আছে 6 7 8 9 10 যোনখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে কি হয় তেওঁলোকৰ একচুয়ালি পাঠ্যক্ৰম ইমানখিনি তেওঁলোকৰ স্কুলৰো কিছুমান থাকে স্কুলৰ পঢ়াৰ কাৰণে তেওঁলোক হয়তো এবাকাছটোত অকমান সময় দিব হেই পায় বা বৰিং এই কাৰণে পায় তেওঁলোকে কাৰণ তেওঁলোকৰ প্ৰথমৰ পৰা আকৌ যোগ বিয়োগৰ পৰা শিকিবলগীয়া হয় তো সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৰিছো বেদিক মেথছটো এতিয়া মানে ইমানখিনি গ্ৰো হৈছে বেদিক মেথছৰ থ্ৰুদি আমি এনেকুৱা কিছুমান কৰিব পাৰো তেওঁলোকৰ পাঠ্যক্ৰমত যোনখিনি আছে ক্লাস 5 ৰ পৰা ক্লাস 8 9 10 ৰ ল'ৰা ছোৱালী যোনখিনি আছে তেওঁলোকৰ পাঠ্যক্ৰমত যিবিলাক মেথছ আছে সেই গোটেইবিলাক মানে বেদিক মেথছৰ লগত ৰিলেটেড তো বেদিক মেথছৰ লগত মানে কি হয় তেওঁলোকৰ ক্লাস 5 6 7 8 ল'ৰা ছোৱালী যোনখিনি আছে তেওঁলোকে ডাইৰেক্টলি মানে তেতিয়া কিছুমান বস্তু তেওঁলোকৰ পাঠ্যক্ৰমত যোনবিলাক মেথছ আছে সেইবিলাকৰ লগত ৰিলেটেড থাকে গতিকে তেওঁলোকে কৰি খুব ইন্টাৰেষ্টিং পায় মানে এনেকুৱা হয় বেদিক মেথছটো আমাৰ ইয়াতে কৰি আছে অনলাইন বা অফলাইন কোৰ্স কৰি আছে তেওঁলোকে স্কুলত গৈছে দেখিছে স্কুলৰ এইখিনি মেথছ আছে এইখিনি মেথছখিনি বেদিক মেথছটোৰ লগত মানে মিল আছে বস্তুটো তো বেদিক মেথছটো সেইকাৰণে খুব বেছি ইন্টাৰেষ্টিং হয় বেদিক মেথছটো কৰিলে আপোনাৰ কি হয় যোনখিনি ক্লাস পাঠ্যক্ৰমৰ যোনবিলাক এলজেব্ৰিক প্ৰবলেম থাকে বা যিবিলাক মাল্টিপ্লিকেশন যিকোনো প্ৰবলেম থাকে সেই গোটেইবিলাক বস্তু এৰিথমেটিকৰ গোটেইখিনি বস্তু বেদিক মেথছত কভাৰ হৈ যায় বেদিক মেথছটো আপোনাৰ এবছৰীয়া কোৰ্স হয় বহুত বেছি দিনীয়া কোৰ্স নহয় এবছৰীয়া কোৰ্স হয় 4টা লেভেল থাকে তাতে 3 মান্থৰ এটা লেভেল 1 2 3 4 এনেকে গতিকে আমি বেদিক মেথছটো আমি স্টাৰ্ট কৰিছো বেদিক মেথছটো হে একে ধৰণৰ বেদিক মেথছটোৰ কাৰণে বিশেষকৈ কি হয় এবাকাছটো অনলাইন কৰিলে হয়তো কেতিয়াবা অফলাইন আমাৰ চেণ্টাৰলৈকে এদিন বা দুদিন আহিবলগীয়া হ'ব পাৰে মাহত কিন্তু বেদিক মেথছটো কৰিলে তেনেকুৱা কোনো প্ৰবলেম নাই বেদিক মেথছটো একদম খুব ধুনিয়াকৈ অনলাইন কৰিব পাৰে কিছুমানৰ গাৰ্জেন বা পেৰেন্টছে এনেকুৱা বিচাৰে যে বেদিক মেথছটো দিব খুজো কিন্তু তেওঁলোকৰ মানে সময়ৰ অসুবিধা বা হেতুৰ কাৰণে দিব নোৱাৰে বা আনাৰ কাৰণে অসুবিধা হৈ যায় দূৰ হৈ যায় গতিকে মই এটো কওঁ যে বেদিক মেথছটো ধুনিয়াকৈ অনলাইন কৰিব পাৰে অনলাইনৰ কাৰণে আমি স্লট দিয়া থাকিব হেতু স্লটত তেওঁলোকে কৰিব পাৰে বেদিক মেথছটো গতিকে বেদিক মেথছটো খুব এটা ইম্পৰ্টেন্ট বস্তু আৰু এবাকাছটো এটা বয়সৰ কাৰণে বেদিক মেথছটো তাৰে ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে এই দুইটা বস্তু ইম্পৰ্টেন্ট হয় আপোনালোকে মানে যদি কোনবা পেৰেন্টছে বিচাৰে
যে এবাকাছত বা বেদিক মেথছত দিয়াৰ কাৰণে তেতিয়াহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি মানে আৰম্ভ হৈছে মানে একচুৱেলি বেদিক মেথছটো আমি এবাৰ ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছোঁ গতিকে আমাৰ অনলি 50 ছিটছ আছে 50টা ছিট আছে 50টা ছিটৰ কাৰণে আমি অলৰেডি আমাৰ আজি 1 তাৰিখ হ'ল অহাকালিৰ পৰা আমাৰ ৰেজিষ্ট্ৰেশ্যনবিলাক আৰম্ভ হ'ব 2 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত এই 6 দিনৰ কাৰণে আমাৰ খোলা আছে এইটো আৰু ক্লাছবিলাক আমাৰ মে'ৰ 15 তাৰিখৰ পিছত হ'ব তাৰমানে এইটো কি হয় আমি যিমানখিনি ল'ৰা ছোৱালী ল'ম সেইটো হিচাপত আমি ষ্টাডি মেটেৰিয়েল আনিম বা গোটেইখিনি আনিম সেইখিনি গোটেইখিনি বস্তুৰ ওপৰত হ'ব গতিকে সেইটো 15 মে'ৰ পিছৰ পৰা আমি বেদিক মেথছৰ ক্লাছটো আমি কৰিম এইখিনি গোটেইখিনি বস্তু যোৱাৰ উপৰিও এতিয়া কি হয় গ্ৰুপ এ মানে যোনখিনি সৰু ল'ৰা ছোৱালী আছে ডাঙৰ ল'ৰা ছোৱালীখিনিতো আছে গ্ৰুপ এ বি যোনখিনি সৰু ল'ৰা ছোৱালী আছে মানে 1 2 3 4 ৰ এনেকুৱা তেওঁলোকৰ কাৰণে কি হয় আমাৰ এইবাৰ যোনটো এক্সাম গৈছে কম্পিটিটিভ এক্সাম এই এক্সামটোত ধৰি লওক মেথছৰ 40ৰ ভিতৰত কোনোবা 40ও পাব পাৰে কোনোবা জিকেট 40ৰ ভিতৰত 38 হ'ব পাৰে আল্টিমেটলি 80ৰ ভিতৰত 78 মানে তেওঁলোকৰ খুব বঢ়িয়া এটা পাৰফৰ্মেঞ্চ কিন্তু তেওঁলোকৰ প্ৰবলেমটো হৈ গৈছে হেণ্ডৰাইটিঙত 20 মাৰ্কছ আছিলে হেণ্ডৰাইটিঙত 20 মাৰ্কছৰ যদি 10 বা 12 বা 8 মাৰ্কছ যদি কাটা যায় বহুত কাটা যায় আল্টিমেটলি তেওঁলোকৰ কম্পিটিশ্যনৰ পৰা বাহিৰ হৈ যায় তেনেকুৱা ধৰণৰ প্ৰবলেম কিছুমান হয় মানে মই যিমান দূৰ মই যেতিয়া ডিউটিত আছিলোঁ যেতিয়া মই ডিউটি মানে কি ডিউটিটো বেলেগ টিচাৰ আছিলে জাষ্ট মই গোটেইবিলাক ৰুমত গৈ পেলাই মই অকণমান যেতিয়া চাইছিলোঁ তেতিয়া মই গম পাইছোঁ যে হেণ্ডৰাইটিংটোত অকণমান ল'ৰা ছোৱালীখিনিৰ প্ৰব্লেম আছে এতিয়া চাওক হেণ্ডৰাইটিঙৰ বস্তু তেনেকুৱা হয় হেণ্ডৰাইটিংটো আমাক গোটেই জীৱন ভৰ লাগিব হেণ্ডৰাইটিংটোৰ ওপৰত মানে কি হয় আমাৰ আহিবলগীয়া যিবিলাক ডাঙৰ আমাৰ ক্লাছ 9 10ৰ এক্সাম যিবিলাক হ'ব বা যেনেকুৱা তাৰ আগত যিবিলাক নেক্সট যিবিলাক এক্সামত যাব হেণ্ডৰাইটিংটো খুব এটা এছেঞ্চিয়েল বস্তু হেণ্ডৰাইটিংটো একচুৱেলি সকলোৰে ভাল হ'ব লাগে হেণ্ডৰাইটিংটো এনেকুৱা নহয় যে পঢ়াত ভাল বেয়া কিবা মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব সেনেকুৱা নহয় হেণ্ডৰাইটিংটো একচুৱেলি ভাল হ'লে হেণ্ডৰাইটিংটো ভাল হ'লে চব বস্তুতে মানে এটা মানে পৰিপাটি আমি যোনটো কওঁ আৰু গতিকে হেণ্ডৰাইটিংটোৰ ওপৰত সকলোৱে গুৰুত্ব দিয়া মানে উচিত মোৰ মতে গতিকে এতিয়া কি হৈছে হেণ্ডৰাইটিংটো একচুৱেলি আমি এজ এ ৱৰ্কশ্বপ হিচাপত পতা যায় মানে এইটো একচুৱেলি 7 দিনীয়া কোৰ্ছ এটা মাত্ৰ বেছি দিন নহয় মাত্ৰ 7 দিন দিব লাগে 7 দিন ডেইলি 2 ঘণ্টাকৈ দিব লাগে কিন্তু এতিয়া কথাটো হ'ল বহুতে আমাক কৈছে যে আপোনালোকে গৰমৰ বন্ধত পাতক কিন্তু গৰমৰ বন্ধত কি হয় এতিয়া আমাৰ যিবিলাক স্কুল আছে সকলো স্কুলৰে মানে ছামাৰ ভেকেশ্যনৰ গৰমৰ বন্ধৰ টাইমটো বেলেগ কাৰোবাৰটো মে' মাহত দি দিব যেনে কেভিৰ মে' মাহত দি দিব মষ্ট প্ৰবেবলি কিছুমানৰ জুন মাহত দিব কিছুমানৰ জুলাই মাহত দিব সেইটো এটা প্ৰব্লেম নেক্সট গৰমৰ বন্ধত কি হয় ল'ৰা ছোৱালীখিনিয়ে গোটেই মানে অলৰেডিটো তেওঁলোকৰ পঢ়া ষ্টাৰ্ট হৈ গৈছে এপ্ৰিলৰ পৰা গতিকে যেতিয়া গৰমৰ বন্ধ পায় গৰমৰ বন্ধত অকণমান সকলোৱে ৰিলেক্সেশ্যনটো বিচাৰে অকণমান ক'ত ফুৰিব যোৱাটো বিচাৰে বা ফেমিলি কিছুমান প্লেনিঙো থাকে যে আমি এবাৰ গৰমৰ বন্ধত অমুকত ফুৰিব যাম তো আল্টিমেটলি তেওঁলোকৰ সেই বস্তুটো মানে ফুলফিল নহয় থাকি যায় সেই বস্তুটো তেনেকৈ গতিকে আমি সেইকাৰণে কি কৰিছোঁ 7 দিনীয়া যোনটো কোৰ্ছ হয় 7 দিন কৰিব লাগে 2 ঘণ্টাকৈ এইটো আপোনাৰ মানি বেক গেৰাণ্টি হয় মানে 14 আৱাৰ্ছৰ কোৰ্ছ হয় 7 দিনত শেষ কৰিব লাগে সেইটোৰ ফিজ হয় 3500 2000 ৰেজিষ্ট্ৰেশ্যনৰ টাইমত দিব লাগে 1500 টকা যেতিয়া গোটেই কোৰ্ছটো কমপ্লিট হ'ব যেতিয়া ছেটিছফাইড হ'ব যে হেণ্ডৰাইটিংটো ঠিকে আছে ভাল হৈছে তাৰপিছত চাৰ্টিফিকেট যেতিয়া ল'ব তেতিয়া এনাডাৰ 1500 আমাক দিব লাগে তেনেকুৱা একচুৱেলি প্ৰচেছটো হয় আমি এতিয়া কি কৰিছোঁ 7 ডেজ নকৰি পেলাই আমি এনেকুৱা কৰিছোঁ আমি প্ৰত্যেক ৰবিবাৰ কৰিছোঁ 1 আৱাৰকৈ কৰিছোঁ তাৰমানে কি হয় বেলেগ ক্লাছ থাকে স্কুলো চলি আছে গতিকে তাৰে মাজত তেওঁলোকে হেণ্ডৰাইটিংটো শিকিব পাৰিব আমি সেইটো ফেচিলিটি ৰাখিছোঁ তাৰমানে প্ৰত্যেক ৰবিবাৰে 1 আৱাৰকৈ কোনোবাই লাগিলে 2 ঘণ্টাকো ল'ব পাৰে কাৰণ আমি অফলাইন যোনখিনি ৰাখিছোঁ অফলাইনখিনি আমি 1 ঘণ্টাকৈ ৰাখিছোঁ প্ৰত্যেক ৰবিবাৰে মানে 14টা ৰবিবাৰত হ'ব 1 ঘণ্টাকৈ গতিকে সেইখিনিয়ে কথা গতিকে আপোনালোকৰ ইচ্ছুক কোনোবা অভিভাৱকে বা পেৰেণ্টছে যদি বিচাৰে যে আপোনাৰ ল'ৰাটোক বা ছোৱালীটোক যদি এবাকাছ বা বেদিক মেথছ বা হেণ্ডৰাইটিং যিকোনো এটা বিষয়ত যদি আপোনালোকে আমাৰ ওচৰত মানে দিব বিচাৰে দিব পাৰে আপোনালোকে অনলাইন অফলাইন দুইটাই সুবিধা আমি ৰাখিছোঁ সেইকাৰণে আৰু এইটো নাভাবিব যে অনলাইন কৰিলে আমাৰ বাচ্চাটোৰ মানে ভালকৈ বুজি নাপাব নেকি বা প্ৰব্লেম হ'ব নেকি সেইটোও আমি চলিউশ্যনটো দিম অনলাইন ধৰি লওক যেতিয়া কৰিলে আপোনালোকে ডেইলি আনাটো অসুবিধা হয় প্ৰত্যেক ৰবিবাৰে আনাটো অসুবিধা হয় ধৰি লওক 1 মাহৰ মূৰত আপোনালোকক যদি এদিন মই চেণ্টাৰলৈকে লৈ আহিব দিম তেতিয়া বৰ বিশেষ অসুবিধা আপোনালোকে নাপাব ধৰি লওক 8 দিন ক্লাছ হয় মানে 1 মাহত 7 দিন অনলাইন কৰিলে 1 দিন আপোনালোকে অফলাইন লৈ আহক সিদিনাখন আমি 2 ঘণ্টা বা 3 ঘণ্টা আমি চেণ্টাৰত চাই দিম গোটেইখিনি প্ৰব্লেমখিনি ছল্ভ হ'ব লগা হ'লে এটা দুটা ক্লাছ আমি বেছিকৈ লৈ দিম একো প্ৰব্লেম নাই যে 14 দিনত হ'ব লাগিছিল হেণ্ডৰাইটিংটো মানে 14টা ৰবিবাৰত হ'ব লাগিছিল সেইটো 15টা লাগিব পাৰে বা 16টাও লাগিব পাৰে আল্টিমেটলি ফুল্লি ছেটিছফাইড হ'ব লাগিব তাৰপিছত চাৰ্টিফিকেট পাব লিখিব গোটেইখিনি বস্তু আপোনালোকে গমেই পাব গোটেইখিনি গতিকে এইটো কৰিলে কি হয় গৰমৰ বন্ধ বুলি কোনো কথা নাই কাৰণ ল'ৰা ছোৱালীৰো আজিকালি ইমান হেক্টিক শিডিউল থাকে ইমান পঢ়া শুনাৰ বোজা থাকে যে গৰমৰ বন্ধ বুলি তেওঁলোকে যে কিবা ফ্ৰী পাব কিবা পাব তেনেকুৱা একো নাই গতিকে সেইকাৰণে আমি নৰ্মেল ডেজতে আমি ষ্টাৰ্ট কৰিছোঁ গতিকে বেদিক মেথছটো মই একদম সেইখিনি গাৰ্জেনক মই একদম মানে কৈছোঁ যোনখিনি ল'ৰা ছোৱালী 5ৰ পৰা 8ৰ ভিতৰত আছে তেওঁলোকক আপোনালোকে বেদিক মেথছত দিয়ক বেদিক মেথছটো খুব বেছি ধুনীয়া মানে পাৰফৰ্মেঞ্চ ৰিজাল্ট পাব আপোনালোকে
মই কিছুমান ভিডিঅ'জ শ্বৰ্টছ বনাই কিছুমান দিছোঁ মই ভিডিঅ' বনোৱাত ইমান এক্সপাৰ্ট নহয় বা যোনখিনি পাৰোঁ সেইখিনিয়ে দিছোঁ তেনেকুৱা সেইবিলাক মানে আমাৰ বেদিক মেথছ কিছুমান সূত্ৰ কিছুমান আছে সূত্ৰ মানে য'ত যোনটো এপ্লিকেবল হ'ব সেই হিচাপত কৰিব লাগে খুব ধুনীয়া খুব বঢ়িয়া ৰিজাল্ট অৰিয়েণ্টেড হয় মানে আপোনালোকে এতিয়া যদি দিয়ে মই এতিয়াৰ পৰা মই এইকাৰণে কৈছোঁ এইটো এপ্ৰিলৰ মাহ হয়তো শেষে হ'ল আজি মে'ৰ আজি 1 তাৰিখ হয় গতিকে মে' মাহৰ পৰা যদি আমি বস্তুটো কৰোঁ আপোনালোকে হাফ ইয়াৰলি তাতো ৰিজাল্টটো আপোনালোকে গম পাব বেদিক মেথছটো শিকাৰ কাৰণে তেওঁলোকৰ কি চেঞ্জেছ আহিছে গতিকে সেইটোৱে মোৰ বেদিক মেথছখিনি সেইখিনি ল'ৰা ছোৱালীখিনিক দিয়ক যোনখিনি ক্লাছ 5ৰ পৰা 8 পাইছে এবাকাছ ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে যোনখিনি ল'ৰা ছোৱালী আছে সেইখিনিক এবাকাছৰ কাৰণে আপোনালোকে মানে আগবঢ়াই দিয়ক এবাকাছ খুব ধুনীয়া 2 বছৰীয়া কোৰ্ছ হয় এবাকাছটো অনলি 2 ইয়াৰ্ছ কোৰ্ছ 8টা লেভেল আছে তাতে এবাকাছৰ আপোনাৰ ফিজটো এডমিশ্যন ফিজটো 1735 আৰু মান্থলি 800 হয় আৰু হেণ্ডৰাইটিঙৰ গোটেই কোৰ্ছটো 3500 মই ক'লোৱে বেদিক মেথছৰ এডমিশ্যনটো 2000 হয় আৰু মান্থলি 1000 হয় গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা আৰু গতিকে আপোনালোকে অনলাইন অফলাইন বুলি কথা নাই যিমান দূৰৰ পৰা য'ৰ পৰা কি নহ'লেও আপোনালোকে শিকিব পাৰিব গতিকে আপোনালোকে সেইটোত ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিয়াটো মই উচিত বুলি ভাবোঁ বাকি যি নহওক মই যথেষ্ট মই কথা ক'লোঁ এইখিনি আমাৰ নতুন কোৰ্ছৰ ওপৰত এতিয়া মই কথাটো আহিলোঁ আমাৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত কম্পিটিটিভ এক্সামৰ আমাৰ পৰীক্ষাটো খুব ধুনীয়াকৈ হৈছে বহি অলৰেডি চেক কৰি আছে আমি গম পাইছোঁ আৰু একচুৱেলি পৰীক্ষাটো ৰিজাল্ট দিয়া কথা আছে 6 মে'ৰ 6 তাৰিখে দিয়া কথা আছে কিন্তু 6 মে'ত মইতো চিয়'ৰ 100% হৈ যাব লাগে বাট 7 তাৰিখে গুৱাহাটীৰ ইলেকশ্যন আছে যাৰ কাৰণে হয়তো আমাৰ অকণমান এদিন হয়তো আমাৰ দিলে হ'ব পাৰে মানে যদি আমি 6 তাৰিখে দিব নোৱাৰোঁ 7 তাৰিখটো ইলেকশ্যন হৈ গ'ল 8 তাৰিখে মেবি হ'ব নহ'ব তেতিয়া 9 তাৰিখ মানে হৈ যাব মানে আপোনালোকে ধৰি দিয়ক 10 তাৰিখৰ আগত আমি ৰিজাল্টটো পাই যাম ৰিজাল্টটো আমি কেনেকৈ পাম ৰিজাল্টটো আপোনালোকে গ্ৰুপত পাব ৰিজাল্টটো আপোনালোকে মই কোনখন পেপাৰত দিয়ে মই পেপাৰখনৰ মানে নামটো কৈ দিম আৰু আমাৰ ৱেবছাইটত পাব এতিয়া কথাটো হ'ল ৰিজাল্টটো কিন্তু এনেকুৱা ছিষ্টেমত পাব গ্ৰুপ A B C যিকেইটা মানে যিকেইজনে আপোনাৰ স্কলাৰশ্বিপ পাব তেওঁলোকৰ ৰোল নাম্বাৰবিলাকহে আহিব আৰু বাকী যোনখিনি আদাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ মাৰ্কবিলাক পাব সেই মাৰ্কবিলাকৰ কাৰণে আপোনালোকে মোক হোৱাটছআপ কৰিলে হ'ল আৰু ৰোল নাম্বাৰটো মোক দিলে হ'ল যে মোক ইমানটো ৰোল নাম্বাৰ আমাৰ কিমান পাইছে টোটেল মাৰ্কটো মই হয়তো ইণ্ডিভিজুৱেলি দিম সেইটো মই গ্ৰুপত নিদিওঁ কোনে কি মাৰ্ক পাইছে বা যোনখিনি স্কলাৰশ্বিপ হোল্ডাৰ তেওঁলোকৰ সেই গোটেইখিনি বস্তু আমি গ্ৰুপত আমি দি দিম গোটেই লিষ্টখন টোটেল এনে 9টা থাকিব লাগে মানে গ্ৰুপ A 3টা গ্ৰুপ B 3টা গ্ৰুপ C 3টা এতিয়া কথাটো হ'ল স্কলাৰশ্বিপটো পোৱাৰ দিনাখনেই তেওঁলোকে স্কলাৰশ্বিপটো পাব নেকি তেনেকুৱা নহয় মই যেতিয়া আপোনালোকক অনলাইন যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিল বা অফলাইন যেতিয়া ফৰ্ম ফিল আপ কৰিছিল মই এতিয়া আধাৰ কাৰ্ডটো মই এছেঞ্চিয়েল বুলি মানে সেই সময়ত এছেঞ্চিয়েল নাছিলে এতিয়া যেতিয়া স্কলাৰশ্বিপ পাব স্কলাৰশ্বিপ পালে কোনো মাক দেউতাকৰ নামত নাহে বাচ্চাটোৰ নামতে যাব এতিয়া বাচ্চাটোৰ নামত একাউণ্ট লাগিব তো আধাৰ কাৰ্ড লাগিব গোটেইখিনি বস্তু লাগিব গতিকে সেইখিনিয়ে কথা বাকি যোনখিনি ল'ৰা ছোৱালী স্কলাৰশ্বিপ পাব সেইখিনিক আমি ধুনীয়াকৈ যোগাযোগ কৰিম তেওঁলোকৰ লগত কেনেকুৱা কি প্ৰচিজিয়াৰ আছে আমি গোটেইখিনি আমি ক'ম কেতিয়াৰ পৰা পাব পইচাটো কেনেকৈ পাব কি চিষ্টেমটো গোটেইখিনি বস্তুখিনি আমি কৰাম একো মানে এনেকুৱা মানে কমপ্লেক্স একো বস্তু নাই মাত্ৰ তেওঁৰ বাচ্চাটোৰ নামত একাউণ্ট লাগিব মানে মাইনৰ একাউণ্ট লাগিব তেওঁৰ নামতে চেকখন পাব আৰু বস্তু তেনেকুৱা মে'ৰ আমি 10 তাৰিখৰ ভিতৰত আমি ৰিজাল্টটো দিলোঁ আমাৰ এখন মিটিং এখন হ'ব মিটিংখন আমি অলপ ভালকৈ আমি কৰিম মিটিংখনত আমি সকলোকে নিমন্ত্ৰণ জনাম সকলো গাৰ্জেন আহিব লাগিব আৰু যিখিনি ল'ৰা ছোৱালীয়ে 40 এবভ মানে 5 মাৰ্ক আমাৰ 40 ৰাখা গৈছে 40ৰ ওপৰত যোনে পাব 40ৰ ওপৰত যোনে পাব তেওঁলোকে চাৰ্টিফিকেট পাব 60ৰ ওপৰত যোনে পাব তেওঁলোকে চাৰ্টিফিকেট প্লাছ মেডেল পাব তো এনেকুৱা ধৰণৰ থাকিব আমি মিটিঙত ধুনীয়াকৈ বস্তুখিনি ইনভাইট কৰিম গ্ৰুপত গোটেইখিনি ইনফৰমেশ্যন পাব আপোনালোকে গতিকে সেই গোটেইখিনি বস্তু আমাৰ কিছুমান চিফ গেষ্ট থাকিব কিছুমান স্কুলৰ প্ৰিন্সিপালক আমি ইনভাইট কৰি পেলাই মিটিংখনত আমি গোটেইখিনি বস্তু আমি দিম আৰু তো আমি গ্ৰুপত গোটেইখিনি বস্তু আমি দিমেই আপডেটখিনি গোটেইখিনি বস্তু পাব তাৰপিছত নেক্সট কথা হ'ল আমি এই কোৰ্ছখিনি যে এতিয়া আনিছোঁ আমাৰ তাৰমানে বছৰত এনেকুৱা 2টা পৰীক্ষা হ'ল এটাতো আমাৰ এপ্ৰিলত গুচি গ'ল আমাৰ নেক্সট পৰীক্ষাটো হ'ব ছেপ্টেম্বৰ লাষ্ট আৰু অক্টোবৰ ফাৰ্ষ্ট মানে 6 মে পৰীক্ষা ঠিক শেষ হোৱাৰ পিছতে দুৰ্গা পূজাৰ আগে হ'ব তেনেকুৱা টাইমত আমাৰ নেক্সট যোনটো আমাৰ এক্সামিনেশ্যনটো হ'ব সেইটো হ'ব গতিকে এইবাৰ যোনখিনি ল'ৰা ছোৱালীৰ প্ৰিপেৰেশ্যনৰ কাৰণে থাকি গ'ল যোনখিনি অলপ অসুবিধা পালে সেই অসুবিধাখিনি যাতে নাথাকে সেইটোৰ কাৰণে মই গোটেই মানে ইনফৰমেশ্যনখিনি দিলোঁ আৰু তাৰোপৰি আৰু যদি কিবা নেক্সট আপডেট থাকে মই আপোনালোকৰ ওচৰলৈকে নিশ্চয় আহিম সকলোকে ফোন কৰি পোৱা দিগদাৰ বা সকলোকে মেছেজত দিয়া দিগদাৰ আৰু কিছুমান হোৱাটছআপত কিছুমান মেছেজ দিলেও কিছুমান গাৰ্জেনৰ অলপ বুজি পোৱাত অসুবিধা থাকে মোকো কিছুমান প্ৰশ্ন সোধে ময়ো বুজি পোৱাত কিছুমান প্ৰব্লেম হয় সেইকাৰণে মই ভিডিঅ' আকাৰে গোটেইখিনি বস্তু দিছোঁ আৰু তাৰ লগত মই বেদিক মেথছ হেণ্ডৰাইটিং আৰু এবাকাছৰ মই কিছুমান ভিডিঅ'জ কিছুমান দিম আপোনালোকে চাব চাই পেলাই সেইখিনি বস্তু ডিচাইড কৰিব বাকী সেইখিনিয়ে কথা বাকী যিকোনো যি ইনফৰমেশ্যন থাকিব মই গ্ৰুপত ধুনীয়াকৈ মই আপোনালোকক জনাম তো সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ